মনত অদম্য হেঁপাহ আৰু একাগ্ৰতা থাকিলে সকলো সম্ভৱ। যি সময়ত একাংশ যুৱকে চৰকাৰী চাকৰিৰ পিছে পিছে ফুৰি হাবাথুৰি খাইছে, ঠিক সেই সময়তে ৱাকিবুৰ ইছলামে ইণ্ডি স্পাইচ নামৰ মছলাৰ উদ্যোগ খুলি 10 জনৰ আদৰ্শস্বৰূপ হৈ পৰিছে। চৰকাৰী চাকৰিক আশা নকৰি নিজা প্ৰচেষ্টাৰে আৰম্ভ কৰি নিজৰ লগতে আন 10 জনৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে যুৱকগৰাকীয়ে। মছলা উদ্যোগটো মুকলি কৰি যুৱকগৰাকীয়ে মানুহক নিৰ্ভেজাল মছলা খুৱাই তেওঁৰ লক্ষ্য বুলি মন্তব্য কৰে। মছলা উদ্যোগটো মুকলি কৰা অনুষ্ঠানত নগাঁও জিলাৰ কৃষি বিষয়াৰ লগতে বহু কেইগৰাকী সন্মানিত ব্যক্তি উপস্থিত থাকে। নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত বালিগুটিয়া উদমাৰীৰ উদীয়মান যুৱক সমাজকৰ্মী ৱাকিবুৰ ইছলামে ললে এই সুন্দৰ পদক্ষেপ। আপোনালোক ইয়ালৈ আহিছে, মই আপোনালোক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ মই ক'ব বিচাৰিছোঁ, আজি আমাৰ যি প্ৰচেষ্টা আছিলে ইণ্ডি স্পাইচৰ মছলা আজি প্ৰডাক্ট লঞ্চিং প্ৰগ্ৰাম আছিলে। এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছিলে নগাঁও কেবিকেৰ মুখ্য বৈজ্ঞানিক ডক্টৰ নিৰঞ্জন ডেকা, লগতে তেওঁৰ সতীৰ্থসকল আৰু আমাৰ নগাঁও জিলা কৃষি বিষয়া, ইয়াৰ লগতে আমাৰ স্থানীয় গণ্যমান্য ব্যক্তিসকলো উপস্থিত আছিলে। আমাৰ ভিজন বিশেষকৈ এটাই, যিহেতু আজিকালি বজাৰত মানে মছলাৰ অভাৱ নাই বিচাৰিব গ'লে, কিন্তু আমাৰ ভিজন হ'ল মেইন প্ৰয়াস ৰাইজক বিশুদ্ধ বস্তু, শুদ্ধ যোনটো মানে কোনো কেমিকেল নাই, কোনো কালাৰ নাই, মানে বেমাৰ আজাৰৰ পৰা বাচিবলৈ আমাৰ বস্তু, আমাৰ ইণ্ডি স্পাইচৰ মছলা ব্যৱহাৰ কৰিবলৈ আমি ৰাইজৰ মাজত আজি আনুষ্ঠানিকভাৱে ওলাই দিছোঁ। যি ইণ্ডো স্পাইচি মছলা আছে, ধৰক বজাৰত এনে কিছু ধৰক ভেজাল মছলা আছে, তেওঁলোকে ধৰক কিছু ৰং মিলাই পেলাই বা তেওঁলোকে কালাৰসমূহ ধৰক উজ্জ্বল কৰি তোলে। ইণ্ডো স্পাইচ মছলাৰ ক্ষেত্ৰত কেনেধৰণে আপোনালোকে গুৰুত্ব আৰোপ কৰিব? আমাৰ ডাইৰেক্ট মেটেৰিয়েল, ৰ মেটেৰিয়েল আমি কৃষকৰ পৰা কিনো আৰু আমাৰ ইণ্ডাষ্ট্ৰিত এইটো মছলা হয়, ইয়াৰ পৰা পেকেট কৰি ডাইৰেক্ট পাব্লিকলৈ ওলাই দিছোঁ। আৰু আমাৰ ইয়াত কোনো মিহলোৱা ছিষ্টেম নাই আৰু আগলৈ এইটো নাথাকে আৰু 100% গেৰাণ্টি আছে প্ৰডাক্টৰ। কোনোবাই যদি প্ৰমাণ কৰি দিব পাৰে ইণ্ডি স্পাইচৰ মছলাত কালাৰ বা কেমিকেল আছে বুলি, মই আমাৰ ইণ্ডি স্পাইচৰ ফালৰ পৰা 1 লাখ টকা পুৰস্কাৰ মই হয়। ইণ্ডো স্পাইচি মছলা যিহেতুকে আজি 3টা বিশেষকৈ উলিয়াই দিলোঁ, জলকীয়া আৰু হালধি, জিৰা, 3টা মছলা বিশেষকৈ উলিয়ালোঁ। আগলৈ আৰু আমাৰ বাকীকেইটা প্ৰায় গোটেইখিনি আহিব। হয়, বজাৰত উপলব্ধ হৈছে না আপোনালোকৰ মছলা? বজাৰত উপলব্ধ হৈছে। বজাৰত যিহেতুকে ধৰক উপলব্ধ হৈছে, ধৰক আপোনালোকৰ কিছু যোগাযোগ নম্বৰ আছে নেকি? হয়, যোগাযোগ নম্বৰ আছে, আমাৰ বেনাৰখনত লগোৱাই আছে, ইয়াত যোগাযোগ কৰিলেই পাই যাব।